হয় স্যার কি কব প্ৰথমতে মই আমাৰ UPPL দলৰ পৰা যোৱা কাইলে 7জন প্ৰথম তালিকাৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ল। তেখেতসকলক মই ৰাজনৈতিক অভিনন্দন যাচিছোঁ, শুভেচ্ছা যাচিছোঁ আৰু নিজ নিজ সমষ্টিৰ যিসকল ৰাইজ আছে তেখেতসকলক আহ্বান কৰিব বিচাৰিছোঁ চবে যাহাতে অহা 9 এপ্ৰিলত হ'বলগীয়া যি অসম বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ প্ৰথম তালিকাত প্ৰকাশ হোৱা 7জন প্ৰাৰ্থীক যাহাতে ভোট সাব্যস্ত কৰে তাকে মই কামনা কৰিছোঁ। আৰু মই যেহেতু 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ ভেৰগাঁও BTC সমষ্টিৰ MCLA হয় আৰু সেই হিচাপে আমাৰ 45 নং ভেৰগাঁও সমষ্টিত আমাৰ দলৰ পৰা নেৰচন বড়ো ডাঙৰীয়া তেখেতে BTCৰ প্ৰাক্তন ডেপুটি স্পিকাৰ হয়, আমাৰ দলৰ এজন সেক্ৰেটাৰী, তেখেতক আমি UPPL দলৰ পৰা প্ৰাৰ্থী হিচাপে পোৱাৰ কাৰণে UPPL দলক ধন্যবাদ যাচিছোঁ মই ভেৰগাঁওবাসী হৈ পেলাই। আৰু নেৰচন বড়ো ডাঙৰীয়াক মই শুভেচ্ছা যাচিছোঁ আৰু 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষীৰ ৰাইজক মই আহ্বান কৰিব বিচাৰিছোঁ যে আমি এইবাৰ নিজৰ সমষ্টিৰ প্ৰাৰ্থী আমি পাইছোঁ, যাহাতে তেখেতক বিপুল ভোটত জয়যুক্ত কৰাই দিয়ে, চবে যাতে ভোটদান কৰে মই তাকে কামনা কৰিছোঁ। কাৰণ আমি যোৱা 2021 চনত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি ভোট সাব্যস্ত কৰি পেলাই এই সমষ্টিৰ পৰা, অৰ্থাৎ এই সময়ত পানাৰী বিধানসভা আছিলে, পানাৰী বিধানসভা সমষ্টিৰ পৰা তেখেতক জয়ী কৰাইছিলোঁ আমাৰ UPPL দলৰ সহযোগত আৰু তেখেতে বিধানসভাৰ অধ্যক্ষ হৈছিলে। আৰু এইবাৰ আমি নিজৰ সমষ্টিৰে প্ৰাৰ্থী আমি পাবলৈ সক্ষম হৈছোঁ আৰু নেৰচন বড়ো ডাঙৰীয়া আগতো ডেপুটি স্পিকাৰ আছিলে আৰু এই সমষ্টিত কাম কৰিছে, গতিকে ভাল এজন প্ৰাৰ্থী আমি পাইছোঁ। গতিকে তেখেতক জিকাই নি পেলাই আমাৰ যিখিনি আধৰুৱা কাম আমাৰ সমষ্টিত, আৰু এইবাৰ আফটাৰ ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰ আমি 45 নং ভেৰগাঁও হিচাপে তেখেতে হয় প্ৰাৰ্থী, গতিকে তেখেতক মই ভোটদান দি পালে জিকাই দিয়াৰ বাবে সকলো ৰাইজক মই আহ্বান কৰিছোঁ। আপুনি কিমান আশাবাদী যে এইবাৰ? আমি বহুত আশাবাদী। আমি ডেমোগ্ৰাফিক এৰিয়া আৰু ভোটাৰ পেটাৰ্নছটো চাই পেলাই আমি ক'ব পাৰোঁ 45 নং ভেৰগাঁও সমষ্টিত প্ৰায় 3টা সমষ্টি, ইয়াত 31টা প্ৰাইমাৰী বা VCDC আছে আৰু আমাৰ 32 নং ভেৰগাঁও BTC সমষ্টিতে আমাৰ 14টা প্ৰাইমাৰী আছে, গতিকে আধাখিনিয়ে আমাৰ কবলত আছে। গতিকে মই 32 নং ভেৰগাঁও সমষ্টিত UPPL দলৰ পৰা MCLA হিচাপে আছোঁ আৰু আমি যোৱা নিৰ্বাচনত ভালকৈ আমি এই সমষ্টিৰ পৰা জিকিছোঁ আৰু আমাৰ ননে চেৰফৰ 8টা প্ৰাইমাৰী BTC, খৈৰাবাৰী BTCৰ পৰা 8টা, ঠিক তেনেকুৱা আমাৰ খালিংদুৱাৰ সমষ্টিৰ পৰা এটা প্ৰাইমাৰী আমাৰ ইয়াত সৰ্বমুঠ টোটেল 31 VCDC। আমি যথেষ্ট আশাবাদী আৰু ৰাইজে অপেক্ষা কৰি আছে নিজৰ সমষ্টিৰ প্ৰাৰ্থীক ভোটদান দিবৰ কাৰণে। BPF কিমান প্ৰত্যাহ্বান হ'ব আপোনাৰ কাৰণে? BPF এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই, চাওক কেনেকৈ প্ৰাৰ্থী আহে। আৰু আমি যিখিনি শুনি আছোঁ BPF দলৰ পৰা হয়তো ঠিক তেনেকুৱা প্ৰভাৱশালী নেতা বা প্ৰভাৱশালী প্ৰাৰ্থী তেখেতৰ হাতত নাই, তেখেতসকলৰ হাতত নাই, গতিকে আমি চাই লওঁ কেনেকৈ প্ৰাৰ্থী আহে। আৰু ইয়াততো BJP দিয়াই নাই, BJP কি কৰে কি নকৰে সেইটো তেওঁলোকৰ কথা, কিন্তু কৈ আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF নাইয়ে বুলি কৈ আছে, তেওঁ BPF নহয় NDA বুলি কৈ আছে তেখেতে, গতিকে BPF আমি ধৰিব নোৱাৰোঁ, ইয়াতে BPF নাই বুলি আমি ক'ব লাগিব NDA হিচাপে, কিন্তু NDA হিচাপে BPF কোনটো পাৰ্টিৰ আছে সেইটো তেওঁ স্পষ্ট কৰা নাই, গতিকে NDA হিচাপে তেওঁ কৈ আছে। ইয়াত তেওঁলোকৰ কাউন্সিলত এলায়েন্স আছে যদিও গ্ৰাউণ্ডত আমি এলায়েন্সটো আগৰ আমাৰ UPPL আৰু BJP যেনেকা BTC চৰকাৰত মিলিছিলোঁ এনেকা মিলাটো আমি দেখা নাই গ্ৰাউণ্ডত। ইভেন BJP কাৰ্যকৰ্তাসকলৰ আগৰ যিখিনি কৰি থকা কাম MGNৰেগাৰে হওক বিভিন্ন কাম এইবিলাকো BPFৰ কাৰ্যকৰ্তাই কাঢ়ি নিয়াটো আমি বা হস্তক্ষেপ কৰাটো আমি দেখিছোঁ। অৰুণোদয়বিলাক কাটি দিয়া হৈছে, যিবিলাক আমি আগত BJP UPPL চৰকাৰ থকা সময়ত BTCত আমি সব শ্ৰেণীৰ মানুহক আমি আঁচনিটো দিছিলোঁ, কোনো ইয়াত বাছা বাছি কৰা নাছিলে, কিন্তু এতিয়া আমি যিবিলাক লিষ্ট দিছোঁ সেই লিষ্টবিলাককে আমি এতিয়া কাটি দিয়াটো আমি দেখিছোঁ, যাৰ কাৰণে ৰাইজে ক্ষোভ হৈ আছে আৰু যথেষ্টখিনি দুখো পাইছে। গতিকে আমি এচুৰেঞ্চ দিছোঁ আগন্তুক দিনত যদি অৰুণোদয় বা ঠিক তেনেকুৱা এনেকুৱা আঁচনি ৰাইজৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে দিয়াৰ যদি ব্যৱস্থা থাকে, আমাৰ বিধায়কে সকলো শ্ৰেণীৰ মানুহক সকলো মানে কোনো দল সংগঠন কোনো পাৰ্টি মানে বাছা বাছি নকৰাকৈ আমি সকলোকে প্ৰদান কৰিম, সেইটো আমি এচুৰেঞ্চ দিব পাৰিম।